নমস্কাৰ ভাৰত মবিলিটি গ্ল'বেল এক্সপ' 2025ৰ অন্য এটা ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ। আজি এই ভাগত আমি বহুত ধুনীয়া এটা বস্তু চাম। যেনেকৈ ধৰি লওক হৈ গ'ল আপোনাৰ এখন ইলেক্ট্ৰিক গাড়ীৰ টোটেল কাট মডেল, কেনেকুৱা কি ফাংচন, কেনেকৈ কি কৰিছে, আৰু ইয়াৰ লগতে আপোনাৰ যেনেকৈ ধৰি লওক আপোনাৰ হাইব্ৰিড ইঞ্জিন আজিকালি যিবিলাক চলিবলৈ ধৰিছে, ধৰি লওক বহুত কিছু কোম্পানীয়ে আপোনাৰ কি বুলি কয় এনেকুৱা ইঞ্জিনবিলাক এতিয়া মানে কি গাড়ীত লগাবলৈ ধৰিছে। আৰু ইভেন আমাৰ অনাৰেবল ট্ৰান্সপৰ্ট মিনিষ্টাৰো ইউনিয়ন ট্ৰান্সপৰ্ট মিনিষ্টাৰো এইটো কথা মানে খুব ফ'কাছ দিছে যে আমি মানে এনেকুৱা ধৰণৰ উন্নত বিধৰ কিছুমান মানে ইঞ্জিন ব্যৱহাৰ কৰিব লাগে, যিবিলাক ব্যৱহাৰ কৰিলে নেকি আমাৰ মানে পলিউশ্যনটো খুব কম হ'ব। আৰু এইখন হৈছে আপোনাৰ এখন কাট মডেল, মানে প্ৰতিটো বস্তুৰ ফাংচন এই গাড়ীখনত ধুনীয়াকৈ মানে ট্ৰান্সপাৰেণ্টলি এক্সপ্লেইন কৰা হৈছে। ইয়াত মানে ইমানেই ধুনীয়াকৈ মুঠতে কি বুলি কয় ইয়াত প্ৰতিটো বস্তু মানে একদম লেবেল টেগ লগাই ৰাখি থৈ দিয়া আছে, আৰু কোনটো বস্তু কেনেকৈ ফাংচন হয় চব বস্তু ইয়াত দেখাই থৈ দিয়া আছে। তাৰমানে মই এতিয়া আপোনালোকক এটা এটাকৈ দেখাই গৈ থাকিম। এয়া চাওক, যেনেকৈ দৰ্জাৰ হৈ গ'ল, মানে দৰ্জাৰ বস্তুবোৰ কেনেকৈ লগা থাকে, কি মানে এটা ধৰি লওক খুব ধুনীয়া। আৰু কি বুলি কয় ষ্টুডেণ্টৰ কাৰণেতো এইটো বহুত ধুনীয়াই বস্তু, ভাল বস্তু। ইয়াৰ বাহিৰে ধৰি লওক অকল ষ্টুডেণ্ট বুলি ক'লেই নহয়, ধৰক আমি আজি ধৰি লওক গাড়ী এখন ল'বলৈ গৈ আছোঁ, ইমান টকা দি পিনে অলপমান গাড়ীখনৰ বিষয়ে যদি কিবা এটা জানো মানে বুজি পালে মানে খুব ভাল লাগে আৰু নিজক ধৰি লওক। এতিয়া এইটো যেনেকৈ হৈছে আপোনাৰ এইটো ইলেক্ট্ৰিক মটৰ হয়। এতিয়া নৰ্মেলি কি ইলেক্ট্ৰিক মটৰবিলাকতো সৰু থাকে, কিন্তু এইটো খুব ধুনীয়াকৈ ডাঙৰ হয়। আৰু কি বুলি কয় এইটো ফ্ৰণ্ট হুইলৰ কাৰণে হৈ গ'ল। আৰু এই গাড়ীখন যিখন দেখাইছে ইয়াৰ মই আৰু এটা আপোনালোকক মানে কি ফিচাৰ এটা কৰি ৰাখি দিওঁ ইয়াতে এইডোখৰতে। এই গাড়ীখন কি মানে ৰেয়াৰ এক্টিভ হুইল ড্ৰাইভ বুলিও কয়। এয়া চাওক, ৰেয়াৰ এক্টিভ হুইল ড্ৰাইভ মানে এইটো কাৰণে হয়, আপোনাৰ যেনেকৈ ধৰি লওক আমাৰ নৰ্মেলি কি হয়, আমাৰ আজিলৈকে যিমান গাড়ী দেখিছে আপোনালোকে ধৰি লওক আগ চকাকেইটা টাৰ্ণিং কাটে, কিন্তু এই গাড়ীখনত কি হয় আপোনাৰ পাঁচ চকাকেইটাও মানে টাৰ্ণিং কাটিব। তেতিয়া মানে কি খুব মানে কি কম জেগাতে মানে এই গাড়ীখন মানে আপোনাৰ ঘূৰাবলৈ পাৰিব। তো এইটো এটা বেনিফিট আছে মানে আপোনাৰ এইটো মটৰ দেখিছেনে, এইটো হৈ গ'ল আপোনাৰ পাছৰ চকাৰ কাৰণে ৰেয়াৰ এক্টিভ হুইল মানে মটৰ হৈ গ'ল আপোনাৰ এইটো। তো এনেকুৱা ধৰণে মানে খুব ধুনীয়াকৈ মানে ইয়াত এই গাড়ীখনৰ কেইবাও মানে কি মানে এখন এটা মানে ধৰি লওক আপোনাৰ কাঠ মডেল হয় একচুৱেলি এইখন, আৰু আপোনাৰ ধৰি লওক কনচেপ্ট কাৰো হ'ব পাৰে, কিন্তু খুব ধুনীয়া মানে কৰিলে এইটো ক'ব গ'লে মানে এক্সপ্লেইনেবলো হৈ গ'ল, চব বস্তু হৈ গ'ল। আৰু এটা বস্তু মই ইয়াত কৈ ৰাখোঁ ইয়াত এতিয়া আপোনাৰ ধৰি লওক মানে ধৰি লওক এই গাড়ীখন মানে ইয়াত আৰু এটা ফিচাৰ দেখাইছে কি কেতিয়াবা ধৰি লওক আপুনি দৰ্জাখন বন্ধ কৰোঁতে যদি কোনোবা সৰু ল'ৰাৰ হাত বা কিবা আহি যায় নে পটককৈ, তেতিয়া দৰ্জাখন বন্ধ নহয়। তাৰমানে সেনেকুৱা চেঞ্চাৰ লগোৱা আছে, যি এইবিলাকত চব এয়া চেঞ্চাৰ, এয়া চব দৰ্জাখন আধা খোলা কৰি ৰাখিছে। তাৰমানে কি যে কিবা এটা যদি হাত এখন আহি যায় পটককৈ দৰ্জাখন বন্ধ নহ'ব। ঠিক সেই তেনেকৈ ধৰি লওক আপোনাৰ কি বোলে আগফালে যদি কিবা জীৱ জন্তুৰ নিচিনা যদি কিবা এটা আহি যায়, গাড়ীখনে ঘপককৈ ব্ৰেক লৈ ল'ব। এনেকুৱা কিছুমান মানে ফিচাৰিটি ইয়াত শ্ব' কৰা হৈছে। আৰু এইটো চাই লওক, এইটো হৈ গ'ল এক্টিভ ৰিয়াৰ ষ্টিয়াৰিং। মই আপোনালোকক মটৰ বুলি ক'লে এক্টিভ ৰিয়াৰ ষ্টিয়াৰিঙৰ এইটো এটা পাৰ্ট, তাৰমানে আপোনাৰ এইটো কম্পনেণ্ট লগাই থ'লে মানে আপোনাৰ সেই গাড়ীখনত এক্টিভ হৈ যায় মানে। ইয়াৰ বাহিৰে কিছুমান এইবোৰ চেঞ্চাৰ হয়, যিবিলাক নেকি মই আপোনালোকক যেনেকৈ কৈছিলোঁ ধৰি লওক অট'মেটিক ব্ৰেক ছিষ্টেমৰ লাগি যায়, এনেকুৱা টাইপৰ মানে এইবিলাক। মানে ইভেন পাৰ্টবিলাকো মানে একেলগে খুব ধুনীয়াকৈ ডিছপ্লে কৰি ৰাখিছে। তাৰমানে কি এটা মানে কি খুব ভাল লাগিলে। আৰু তাৰমানে এইটো ধৰি লওক আপোনাৰ এয়া মানে দৰ্জাৰ হাইড্ৰলিক বা বেক চাইডৰ ডিকি হাইড্ৰলিক এনেকুৱা টাইপৰ এইবিলাক। ধৰি লওক হাতখন যদি আপুনি এনেই ওচৰৰ পৰা লৈ গুচি যায় চেঞ্চাৰৰ ওচৰৰ পৰা, তেতিয়া নিজে বন্ধ হ'ব, নিজে খুলিব। এইটো ডিকিত পাৰ্টটো দেখালে আপোনাক প্ৰতিটো বস্তু দেখাই ৰাখিছে ইয়াত। এইটো আপোনাৰ দৰ্জা হেণ্ডেল যিডাল মানে লকিং হেণ্ডেল বা অপন হেণ্ডেল যিডাল কয়। ইয়াৰ এইটো হৈ গ'ল আপোনাৰ ষ্টিয়াৰিং কলম। মানে একেলগৰ কি পাৰ্ট কম্পনেণ্ট আছে চব একেলগে মানে যিমান যি বনাইছে চব ধুনীয়াকৈ ইয়াত একদম ট্ৰান্সপাৰেণ্ট ভিজিবল মানে কৰি ৰাখিছে একেলগে ইয়াত খুব ধুনীয়াকৈ। এটা বস্তু তাৰমানে আৰু এক্সপ্লেইন এইটো হৈ গ'ল আপোনাৰ হাইব্ৰিড ট্ৰান্সমিশ্যন। মানে এইটো হৈ গ'ল আপোনাৰ হাইব্ৰিড ইঞ্জিন। আজিৰ তাৰিখত দেখিছে মানে কোম্পানীবিলাকে এই ইঞ্জিনটো ব্যৱহাৰ কৰিছে। ইয়াত মানে কি হ'ব আপোনাৰ ইলেক্ট্ৰিকো হ'ব আৰু আপোনাৰ পেট্ৰলো হ'ব বা CNG বা যিটো ফুৱেল ইউজ কৰিব সেই ফুৱেলটো হ'ব। তাৰমানে কি হয়
আপোনাৰ মাইলেজো বেছি পাব আৰু পলিউশ্যনো কম হ'ব। এতিয়া এইবিলাক ইঞ্জিন খুব চলিছে, তাৰমানে বিভিন্ন প্ৰকাৰৰ ইঞ্জিনবোৰ চলিছে এতিয়া। ইয়াৰ ভিতৰত এতিয়া হাইব্ৰিড ইঞ্জিনো চলিছে। এইটো এটা কাঠ মডেল। তো এনেকুৱা ধৰণে মানে খুব ধুনীয়াকৈ এখেতলোকে ইয়াত প্ৰতিটো বস্তুৰ কাঠ মডেলৰ খুব ধুনীয়াকৈ এটা এক্সপ্লেনেশ্যন দিয়া ধুনীয়াকৈ দি ৰাখিছে। আৰু এইটো হৈ গ'ল আপোনাৰ ট্ৰান্সমিশ্যন ছিষ্টেম। তাৰমানে আমি ট্ৰান্সমিশ্যন বুলি ক'লে ধৰি লওক ক্লাচ হাউজিং আৰু গিয়াৰ বক্স, এইটোক আমি ট্ৰান্সমিশ্যন ছিষ্টেম বুলি কওঁ। এইটো ধৰি লওক ক্লাচ হাউজিং হৈ গ'ল আপোনাৰ ইঞ্জিনৰ পৰা ওলাই গৈ পিনে ধৰি লওক ইঞ্জিনৰ পিছত হৈ গ'ল আপোনাৰ ক্লাছ প্লেট বা প্ৰেছাৰ প্লেট, তাৰপিছত গিয়াৰ বক্স, এনেকুৱা ধৰণে এইটো এটা গোটেই এইটোক ট্ৰান্সমিশ্যন ছিষ্টেম বুলি কয়। তাৰমানে পাৱাৰ ট্ৰান্সমিশ্যন ছিষ্টেম, যিটো নেকি আগলৈ আপোনাৰ ধৰি লওক ডিফেন্সলৈ বা এক্সেললৈ গুচি যায়। সেইটো পাৱাৰটো কিছুমানত ধৰি লওক ফাইনেল ড্ৰাইভ ছিষ্টেম থাকে আৰু কিছুমানত প্ৰপেলাৰ শ্বাফ্ট থাকে, যিটোক নেকি আমি শ্বাফ্টিং বুলিও কওঁ এটা নৰ্মেল লোকেল ভাষাত আমি। এনেকুৱা ধৰণে তাৰমানে এতিয়া মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। এইটো ধৰি লওক এইটো হৈ গ'ল আপোনাৰ ইলেক্ট্ৰিক মটৰত ফাইনেল ড্ৰাইভৰ ছিষ্টেম মেকানিজম। তো এনেকুৱা ধৰণে মানে ক'ব গ'লে খুব ধুনীয়া এটা মানে বস্তু দেখা পালোঁ। আৰু ইয়াত সাধাৰণতে এনেকুৱা ধৰণৰ কাঠ মডেলবোৰ ইঞ্জিনিয়াৰিং শ্ব'ৰুম বা ইঞ্জিনিয়াৰিং কলেজবিলাকতহে দেখিবলৈ পোৱা যায়। ইয়াত কোম্পানীটো বহুত ভাল কাম এটা কৰিলে। এইটো এটা আকৌ মই দেখাই দিছোঁ আপোনালোকক ইলেক্ট্ৰিক মটৰটো। এইটো হৈ গ'ল কোম্পানীটো। আৰু মই আপোনালোকক এবাৰ একদম পূৰা দীঘলীয়াকৈ পৰা মূৰলৈকে কেপচাৰ কৰিবলৈ কাৰণে একদম পূৰা দীঘলীয়াকৈ এবাৰ ভিডিঅ'টো লৈ পিনে দেখাইছোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।